এটা ডাঙৰ খবৰ দিব বিচাৰিছো যোৰহাটত ভয়ংকৰ বিমান দুৰ্ঘটনা হঠাৎ বিস্ফোৰিত হ'ল এখন বিমান আৰু জ্বলি উঠে বিমানখন যোৰহাটত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা যোৰহাটৰ পৰা বিমান দুৰ্ঘটনাৰ খবৰ আহিছে আৰু ভয়ংকৰ বিমান দুৰ্ঘটনাই কপাই গৈছে যোৰহাট মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে আৰু হঠাৎ বিমানখন বিস্ফোৰিত হয় আৰু তাৰ পিছতে জ্বলি উঠে বিমানখন যোৰহাটৰ পৰা আহিছে ডাঙৰ খবৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰ আহিছে আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰটো আমি দৰ্শকসকলৰ বাবে লৈ আহিছো বিগ আপডেট ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ আহিছে যোৰহাটত ভয়ংকৰ বিমান দুৰ্ঘটনা এই মুহূৰ্তৰ ডাঙৰ খবৰ যোৰহাটৰ বায়ু সেনা ষ্টেচনত সেনা বাহিনীৰ বিমান দুৰ্ঘটনাত পতিত হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত N32 বিমানখন অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহি পৰিছে বিমানখনৰ পাইলটজনৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং সামগ্ৰী সৰবৰাহ কৰা N32 বিমানখন অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাই আছো যোৰহাটৰ পৰা আহিছে খবৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰ আহিছে যোৰহাটত হঠাৎ ভাৰতীয় বায়ু সেনাৰ বিমান বিস্ফোৰণ হোৱাৰ খবৰ আহিছে আৰু দুৰ্ঘটনাৰ সময়তে বিমানখনৰ পৰা পাইলট আৰু ক্ৰু মেম্বাৰ ওলাব নোৱাৰাৰ খবৰ আহিছে যোৰহাটৰ ৰৰৈয়াৰ বায়ু সেনাৰ বিমান ঘাটিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এই মুহূৰ্তৰ ডাঙৰ খবৰটো আমি জনাই আছো বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে ভয়ংকৰ খবৰ যোৰহাটত বিমান দুৰ্ঘটনাৰ খবৰ আহিছে যোৰহাটৰ ৰৰৈয়াৰ বায়ু সেনাৰ ঘাটিতে সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা এই মুহূৰ্তৰ ডাঙৰ খবৰ N32 বিমানখন অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈছে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে বিমানখন আৰু বিমানখনৰ পাইলটৰ মৃত্যুৰ আশংকা আৰু এই মুহূৰ্তত আমি নিশ্চিতভাৱে কৈছো এইদৰে বিমানখন জ্বলি উঠে বিস্ফোৰিত হৈ পৰে আৰু বিমানখন সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে যোৰহাটৰ ৰৰৈয়া বায়ু সেনা বাহিনীৰ ঘাটিত বিমান দুৰ্ঘটনা অৱতৰণৰ পাছতে বিস্ফোৰণ হয় বিমানখন বায়ু সেনাৰ N32 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে 43 স্কোৱাড্ৰনৰ এই বিমানখন 43 স্কোৱাড্ৰনৰ আছিল সামগ্ৰী কঢ়িওৱাৰ কামত এই বিমানখন ব্যৱহাৰ কৰা হৈছিল মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এই বিমানখন দুৰ্ঘটনাত পতিত হৈছে আৰু এই মুহূৰ্তত আমি এই দৃশ্যাংশৰে কৈছো যোৰহাটৰ যিটো ৰৰৈয়া বিমান বা বায়ু সেনাৰ বিমান ঘাটি আছে সেই বিমান ঘাটিতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু এই মুহূৰ্তত এই খবৰে সমগ্ৰ ৰাজ্য কঁপাই গৈছে দৃশ্যাংশ আমি দেখুৱাইছো চাওক কিমান ভয়ংকৰ আছিল কলা ধোঁৱাই আৱৰি থকা এটা বৃহৎ অঞ্চল কাৰণ এই বিমানখন অৱতৰণ কৰাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে হঠাৎ বিস্ফোৰিত হৈ পৰে আৰু তাৰ পিছতে জ্বলি চাৰখাৰ হয় বিমানখন সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে বিমানখনত থকা পাইলটজনৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰা হৈছে ততাতৈয়াকৈ বায়ু সেনাই জুই নিৰ্বাপন কৰে যদিও বিমানখনৰ পাইলটগৰাকীৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত সেই খবৰে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আমি নিশ্চাংশ এই মুহূৰ্তত দেখুৱাইছো N32 নম্বৰৰ যিখন বিমান এই বিমানখন ব্যৱহাৰ কৰা হয় সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত আৰু সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰতে বিমানখন ব্যৱহাৰ কৰা হৈছিল আৰু সেই সময়তে বিমানখন অৱতৰণ কৰাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে বিস্ফোৰিত হয় আৰু তাৰ পিছতে জ্বলি চাৰখাৰ হৈ যায় বিমানখন আৰু মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত হয় বিমানখন আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ সময় আগবঢ়াইছো যে বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পতিত হৈছে আৰু যোৰহাটৰ ৰৰৈয়াৰ বায়ু সেনাৰ ঘাটিত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা